পৃথিৱীৰ বুকুত যিডোখৰ ঠাইক জান্নাতৰ টুকুৰা বুলি কোৱা হয়, ৰমজানৰ পবিত্ৰ মাহত আজি দেখুৱাম সেই ঠাই। আৰবী নাম ৰিয়াজুল জান্নাত। মা আয়েশা ৰাজিয়াল্লাহু আনহু হজুৰ পাকৰ সৈতে বসবাস কৰা ঘৰৰ নিচেই কাষতে সেই ঠাই। মদিনা শ্বৰীফৰ মছজিদে নববীৰ চৰম আকাংক্ষিত ঠাই ৰিয়াজুল জান্নাত। এই ৰিয়াজুল জান্নাতত 2 ৰাকাত নামাজ পঢ়িবলৈ প্ৰতিজন মুছলমানৰ হাবিয়াস থাকে। ৰিয়াজুল জান্নাতৰ গাতে লাগি আছে মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ৰৌজা মুবাৰক। ৰিয়াজুল জান্নাতত যোৱা আৰু হজুৰ পাকৰ ৰৌজা মুবাৰকত জিয়াৰত কৰাৰ ইচ্ছা থকা সকলোকে এটা শ্বেয়াৰ কৰি দেখুৱাওক এই ঠাই। আচলতে মা আয়েশাৰ ঘৰৰ পৰা ওলাই মছজিদে নববীৰ মিম্বাৰলৈ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি ঠাই অতিক্ৰম কৰি আহিছিল সেই ঠাইয়েই ৰিয়াজুল জান্নাত। এই ঠাইখিনি বেহেস্তৰ অংশ হৈ পৰিব। আজিকালি ৰিয়াজুল জান্নাতত 2 ৰাকাত নামাজ পঢ়িবলৈ নুচুক নামৰ চৰকাৰী এপ ডাউনলোড কৰি আবেদন কৰিব লাগে। তাৰ পিছত সৌদি প্ৰশাসনে একোজন ব্যক্তিক সেই ঠাইত নামাজ পঢ়াৰ নিৰ্দিষ্ট সময় ধাৰ্য কৰি দিয়ে। লাখ লাখ মানুহে যিহেতু জান্নাতৰ এই টুকুৰাত নামাজ পঢ়িব খোজে, সেয়ে এই ব্যৱস্থা। আল্লাহে সকলোকে জান্নাতৰ এই টুকুৰাত নামাজ পঢ়াৰ তৌফিক দান কৰে যেন। আমিন। আসসালাতু আসসালামু আলাইকা ইয়া হাবিবাল্লাহ। আসসালাতু আসসালামু আলাইকা ইয়া নবী আল্লাহ। আসসালাতু আসসালামু আলাইকা ইয়া হাবিবাল্লাহ।